আমি এতিয়ালৈকে এই বছৰ প্ৰায় 3.5 লাখ কৰিছোঁ, কিন্তু টাৰ্গেট আমি বঢ়াম। আমাৰ আগতে টাৰ্গেট আছিলে 10 লাখ, আমি টাৰ্গেট কৰিম এইবাৰৰ পৰা 15 লাখ, যাতে খেতি নষ্ট হ'লে আমাৰ ৰাইজে টকা পায়। এইখিনিত এইকেইদিন হয়তো বন্ধ আছে। লগতে কৈ থওঁ, আমাৰ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। বানপানী হোৱাৰ পাছত আমি চৰাইদেউ আৰু শিৱসাগৰ, যোৰহাটতো পুনৰ পূৰ্ণোদ্যমে আমি কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিম, তেতিয়া কৃষকসকলে অন্য সুবিধাসমূহ লাভ কৰিব। আপুনি এই বৈঠকত এই আহ্বানটো আপুনি যে চৰাইদেউ আৰু শিৱসাগৰত এতিয়াৰ পৰা যিয়ে খেতি কৰিব যাতে ফচল বীমাটো একজেক্টলি মই আমাৰ ডাইৰেক্টৰ ডাঙৰীয়া আছেই, আমাৰ শিৱসাগৰ জিলাৰ বিষয়াসকল আছেই, চৰাইদেউবাসীক মই আপোনালোকৰ মাধ্যমেৰে ক'লোঁ, পৰহিলৈ লগ পাম। এতিয়াৰ পৰা যি খেতি হ'ব সকলো যাতে ফচল বীমা কৰে। অন্ততঃ খেতি নষ্ট হ'লে, খেতি অকল পানীয়ে নষ্ট নকৰে, খেতি পোকেও নষ্ট কৰে, খেতি ধুমুহাই নষ্ট কৰে। গতিকে যিকোনো পৰ্যায়ত নষ্ট যাতে হ'লে আমি সহায় কৰিব পাৰোঁ। মই ডাইৰেক্টৰ ডাঙৰীয়া ইয়াতে আছেই, কমিশ্যনাৰ ডাঙৰীয়াৰ লগত কথা পাতিম। এইবাৰৰ পৰা আমাৰ টাৰ্গেট হ'ব 15 লাখ খেতিয়কৰ আমি ফচল বীমা কৰি দিয়া, যাতে খেতিয়কে সুবিধা পায়।